জয় গুরু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু ৰাহান্ত বিনায় নাই 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 আমাৰ পৰম গুৰু শ্ৰদ্ধাৰ সদৌ অসমবাসী ৰাইজলৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আজি ভগৱান কৃষ্ণৰ জন্মাষ্টমী কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই বেলগুৰি গাঁও আমি বেলগুৰি গাঁও এখন আজি প্ৰায় 200-250 বছৰীয়া এখন গাঁও আমাৰ যথেষ্ট সংগী ভকত আছে গতিকে আজি পুৱাৰে পৰা পতাকা উত্তোলন নাম প্ৰসংগ পাঠ প্ৰসংগ আৰু আইসকলে অবিৰাম গতিত এই দিহানাম প্ৰদৰ্শনমূলক তেওঁলোকে গাইছে আৰু সকলোৱে উলহ মালহেৰে জন্ম জয়ন্তী পালন কৰিছোঁ। আমাৰ পৰম্পৰা ভগৱান শ্ৰীকৃষ্ণৰ এই দশম স্কন্ধ ভাগৱতৰ জন্ম সম্পৰ্কে পাঠ কৰে। তাত কেনেকৈ পাঠ কৰে? আমাৰ পুৰণিকলীয়া এটা সুৰ আছে। এই সুৰটো এনেধৰণৰ: ঘোৰ অন্ধকাৰ ৰাত্ৰি শিলে বৰশিলে নুশুনি পজাৰ মাত অ পালি পহৰীয়াই সবে নিদ্ৰা গইলা উপজিলা জগন্নাথ। এয়া আমাৰ 200 বছৰীয়া 300 বছৰীয়া পৰম্পৰা এটা সুৰ আছে। এই সুৰ আজি ইয়াত দশম স্কন্ধ এই শ্ৰীকৃষ্ণৰ জন্ম অষ্টমীৰ দিনাখন ভগৱান কেনেকৈ জন্ম হৈছে এই সম্পৰ্কে এই সুৰটো প্ৰয়োগ কৰে। এই সুধীবৃন্দ, আমি বেলগুৰি প্ৰাথমিক শাখাই আজি সঁচাকৈ বহু আনন্দৰে আমি এই উৎসৱ ভাগ পালন কৰিছোঁ। গতিকে সদৌ অসমবাসীক আমি নিবেদন জনাইছোঁ, ঠিক হয়তো আপোনালোকেও নিজা নিজা গাঁওসমূহত নিজা নিজা প্ৰাথমিকসমূহত এইদৰে উদযাপন কৰিছে। আমাৰ ভগৱান কৃষ্ণৰ জন্মৰ সম্পৰ্কে নাম গোৱা হৈছে, পাঠ গোৱা হৈছে। এইখিনি আমাৰ নিবেদন কৰিবলগীয়া আছিল। নমস্কাৰ। কৃষ্ণ কৃষ্ণ।